শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম শ্ৰীকৃষ্ণায় নমঃ। আমি ৰেখা বৰ্ণনৰ ষষ্ঠ কীৰ্তনজনা আৰম্ভ কৰিবৰ কাৰণে প্ৰয়াস কৰা হৈছে। সমস্ত মহাসাধুৰ চৰণত পুনশ্চ সেৱা নিবেদন জনাই মাধৱ ঘোষা। This call is now being recorded. জয় জগন্নাথ মাধৱ প্ৰণামো ভূমিত জয় গোবিন্দ দয়াশীল জয় জগন্নাথ মাধৱ প্ৰণামো ভূমিত কৃষ্ণ পদ অনন্তৰে ইন্দ্ৰদুম্ন ৰাজা ৰাজেশ্বৰ কলিঙ্গ পতিক মাতি বিন্ধ্য পৰ্বত ৰাজা গণ ভদ্ৰতৰ শিলাক শপতে গোবিন্দ মাধৱ পৰম শ্ৰদ্ধাৰ পাঁচমুখাইসকল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনবদ্য সৃষ্টি কালজয়ী গ্ৰন্থ কীৰ্তন পুথিভাগৰ পৰিশিষ্টত নিবন্ধ কৰি থোৱা এয়া ৰেখা বৰ্ণন আৰু মহাপুৰুষে অতি দায়াতৰে
এই উৰেষা বৰ্ণন কীৰ্তন কেইজন আমালৈ লিপিবদ্ধ কৰি থৈ গল, যিহেতু মহাপুৰুষ গুৰুজনাই এই কলিযুগত জন্মগ্ৰহণ কৰি কলিযুগৰ লোকৰ কল্যাণৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰি তাৰ অংশস্বৰূপে তেওঁ বিভিন্ন সময়ত তীৰ্থসমূহ পৰ্যটন কৰিবলৈ যোৱাত এই উৰেষা যাক উৰিষ্যা বুলি কোৱা হয়, সেই স্থান পৰিদৰ্শন কৰিছিল জগন্নাথ পুৰী। আৰু সেইবিলাক তীৰ্থ পৰ্যবেক্ষণৰ বেলা তেওঁ সেই স্থানৰ সেই বৈষ্ণৱ মাৰ্গৰ ভগৱত ভক্তি এইখিনি তত্ত্ব অনুধাৱন কৰিলে আৰু সেই তাত থকা বৈষ্ণৱ মাৰ্গৰ এইখিনি ভক্তিৰ তত্ত্বৰ কথা বা কাহিনী আৰু যিখিনি কথা বা কাহিনীৰ লগত ভগৱন্তৰ ভকতৰ পূৰ্ণ সম্বন্ধ আছে আৰু মহাপুৰুষে উল্লেখ কৰা উৰেষা বৰ্ণনৰ যি কাহিনী ইন্দ্ৰদ্যুম্ন ৰজাৰ এটি ৰসাল কাহিনী, সেই কাহিনীৰ লগত সেই উৰেষা বৰ্ণনৰ ইন্দ্ৰদ্যুম্ন ৰজাৰ যি ভগৱত ভক্তি, সপ্তাম ভক্তি, আত্ম উপলব্ধি আৰু তেওঁ ভগৱত ভক্তি যে কেনেধৰণে জাতিস্মৰ গুণ সম্পন্ন হৈ তেওঁ এই জগতৰ চুৱাখী লক্ষ্যজনী কেনেধৰণে বগাই বগাই সেই তেওঁ মনুষ্য জন্ম লৈ ঈশ্বৰ সেৱা কৰিব পৰা হয় বা কৰিব পৰা যায়, এই গোটেই কথাখিনি ইয়াত উপলব্ধ। আপোনাৰ সমস্তজনে এইখিনি সম্পূৰ্ণ জ্ঞাত, আমি বহলাই কোৱাৰ কোনো প্ৰয়োজন নাই। কথা হল মালৱ নামৰ এখন দেশ আছিলে, অৱন্তিপুৰী নামৰ এখন ৰাজ্য, সেই তাৰেই আছিলে এজন অতি প্ৰভাৱশালী, শক্তিশালী, ভক্তিপৰায়ণ আৰু উৎসৱত প্ৰজাসকলক পালন কৰা এজন অতি শ্ৰদ্ধাশীল ভক্তিপৰায়ণ ৰজা। আৰু তেওঁৰ যিখন ৰাজ্য অৱন্তিপুৰী, সেইখন দ্বিতীয় অমৰাৱতী সদৃশ। আৰু তেওঁ কোনো কাৰণতে ধৰ্ম পথৰ পৰা বিচলিত হোৱা নাছিল, যিহেতু তেওঁ কিতাপবোৰত এই কাৰণেই তেওঁ কেৱল প্ৰভু ভগৱন্তৰ দৰে আনক পূজা স্থানান্তৰ কৰা নাছিল। সেইকাৰণে তেওঁ সেই ক্ষুদ্ৰ বিশ্বাসৰ যিডাল দণ্ড ধাৰণ কৰিছিল, সেই দণ্ডডালেই তেওঁৰ জীৱনৰ ব্ৰত আছিল। আৰু সেই তেনেধৰণেই তেওঁ ৰাজ্য শাসন কৰি আছিলে। সেইখিনি কথা আপোনাক সবেই ইতিমধ্যে গম পায়, আমি পুনশ্চ বহলাবলৈ নাযাওঁ। এতিয়া মহাপুৰুষে আমাক উল্লেখ কৰি ইয়াত দিছে যে কেনেধৰণে তেওঁ এটা দৌল নিৰ্মাণ কৰি তাতেই মূৰ্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰয়াস কৰিছে। আৰু ইতিমধ্যে চতুৰংগ দলেৰ সৈতে তেওঁলোক আহি ইতিমধ্যে এই স্থান মহানদী তীৰ্থ, যাক তীৰ্থ বুলি কোৱা হয় মহানদী, সেই তাৰ পাৰ পাইছেহি। পোৱাৰ লগে লগে বিশেষ তাৎপৰ্য বা গুৰুত্ব থকা এডোখৰ স্থান, তাক গংগাৰ সমান বিশেষ তীৰ্থ বুলি কোৱা হৈছে। আৰু সেই স্থানতো নদীখনৰ উপকূলীয় অঞ্চলত
বহু দেশ গাঁও ইত্যাদি আছে আৰু সেইডোখৰ অতি সুন্দৰ স্থান। তেওঁ তাতেই আহি উপস্থিত হৈ বৃদ্ধসকলক ক'লে যে এই স্থানেই অতি সুন্দৰ, ইয়াতেই আমি দৌল নিৰ্মাণ কৰি ভগৱন্তক পূজা কৰিব লাগিব, সেৱা কৰিব লাগিব। এনেধৰণে মনস্থ কৰিলে যি কি নহওক আমাৰ মহাপুৰুষৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে মহাপুৰুষ গুৰুজনে কীৰ্তন পুথিত ঘোষা ৰচনা কৰিলে আৰু ঘোষাৰ পাছত পদংশত এটা কাহিনী সংক্ষিপ্ত কৰি আমাক এটা নিৰ্দিষ্ট পৰ্যায়ত সেই কাহিনীৰ জৰিয়তে ঘোষাজনৰ অৰ্থটো বুজাবলৈ চেষ্টা কৰে। কিন্তু ঘোষাজনতেই যি পদৰ অংশৰ যি তাৎপৰ্য সেইখিনি তাতেই লুকাই থাকে। সেইকাৰণে ঘোষাজনৰ অতি গুৰুত্বপূৰ্ণ। আৰু ঘোষাজনৰ অৰ্থটো যদি আমি বুজি পোৱা নাযায় বা বুজি নাপাওঁ, তেনেহলে বাকী পদাংশ অৰ্থখিনি বুজি পালেও আমাৰ কামত নাহিব। যিহেতু আমাক প্ৰথমতেই ঘোষাজনাইহে পদজনাৰ সাৰাংশটো বুজিছে। সেইকাৰণে ক'লে ঘোষাজনাই ষষ্ঠ তেনেদৰে আমাক কৈছে যে জয় গোবিন্দ দয়াশীল জয় জগন্নাথ, হে প্ৰভু গোবিন্দ তুমি দয়াশীল, জগতত তুমি সকলোকে দয়া কৰা। তোমাৰ সমান দয়াশীল জগতৰ আৰু কোনো নাই, যোনে দিন দয়াশীল দেউ। তোমাৰ জয় জয়কাৰ হওক, কাৰণ তোমাৰ যদি জয় জয়কাৰ হয় সমস্ত জগতৰে জয় জয়কাৰ হ'ব। আৰু তুমি জগন্নাথ, তুমি সকলোতেই এই জীৱবিলাকত তুমি নাথ ৰূপে পৰম আত্মাৰূপে সিঁচৰিত হৈ আছা। সকলোকে তুমি চৈতন্য শক্তি প্ৰদান কৰি আছা প্ৰভু। আৰু সেই মাধৱ মা পদে লক্ষ্মী ধৌপদে স্বামী, লক্ষ্মীৰ স্বামী তুমি মাধৱ। তোমাৰ চৰণত মই প্ৰণিপাত জনাই সেৱা ধৰিছো। আৰু এই ধৰা, এই ভূমিখণ্ড, এই পৃথিৱী, এই মহী তোমাৰেই সৃষ্টি। আৰু আমি তোমাৰ সৃষ্টিৰ মহিতেই ভৰি থৈ তোমাৰ সৃষ্ট এই তোমাৰ চৰণ, যিখন চৰণৰ জৰিয়তে এই ধৰা, এই ভূমি, এই মহী পবিত্ৰ হৈ আছে, সেই চৰণ যুগলতে মই আৰু তোমাৰ সৃষ্ট এই পবিত্ৰ মহী বা পৃথিৱীত স্থিৰ থৈ তোমাৰ অভয় চৰণত প্ৰণিপাত জনাই সভক্তিৰে হৃদয়ৰ সৈতে পৰম বিশ্বাসেৰে একনিষ্ঠে সুদৃঢ় বিশ্বাসেৰে সৈতে সত্যে 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 শৰণে সেৱা নিবেদিছো প্ৰভু। তুমি মোক কৃপা কৰা, দয়া কৰা। আমিও এই ঘোষাজনাৰ ভাষাৰে প্ৰভু ভগৱন্তক এনেধৰণেৰে কায় বাক্য মনে সুদৃঢ় বিশ্বাসে সত্যে 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 শৰণে পখি ঈশ্বৰ ওচৰত প্ৰণিপাত জনাই আমি ভূমিত শিৰ থাকি, অৰ্থাৎ আমি অতি নমনীয় হ'ব লাগিব, একেবাৰে শেষৰ যেন পাপী হ'ব লাগিব। আৰু আমি ভগৱন্তৰ চৰণত অতিদাস্য ভক্তিৰ সৈতে ভগৱন্তৰ অভয় চৰণ কমলত আমি এই ভূমিতে মাটিত দণ্ডৱত হৈ জানুচিৰে প্ৰণিপাত কৰি ঈশ্বৰক আমি সেৱা পূজা কৰিব লাগিব। তেতিয়া ভগৱান বস্তু প্ৰসন্ন হ'ব। আৰু সেইটো মনোভাৱেৰে সৈতে ইন্দ্ৰদিম্ন ৰজাইও ভগৱন্তৰ চৰণ সেৱা কৰিলে, যাৰ কাৰণে এই মহাভকত ইন্দ্ৰদিম্ন ৰজাৰ কীৰ্তি যশ চন্দ্ৰ দিবাকৰ থকা পৰ্যন্ত জগতত ব্যক্ত হৈ থাকিব। সেই মহাপুৰুষে আমাক এইটো ইংগিত দিলে যে চোৱা, সেই নৰলোক এইজন ৰজাই ইমান কষ্ট স্বীকাৰ কৰি, ইমান সুদৃঢ় বিশ্বাস সৈতে ঈশ্বৰ ভক্তি কৰি যেনেকৈ যুগ যুগান্তৰ কাৰণে নিজৰ খ্যাতি অৰ্জন কৰি গল, তোমালোকেও
মনুষ্য ৰূপ ধাৰণ কৰি তোমালোকেও এনেধৰণে নিজৰ জীৱনটো এনেধৰণে আগবঢ়াই নি যুগ যুগান্তৰ কাৰণে তোমালোকৰ এই কীৰ্তি যাতে থৈ যাব পাৰা ঈশ্বৰ ভক্তিৰ জৰিয়তে প্ৰয়াস কৰা। কৃষ্ণসকল এতিয়া পদচন্দে আমাক ইতিমধ্যে ইংগিত দিলে যে অনন্তৰে ইন্দ্ৰদিম্ন ৰজা ৰাজেশ্বৰ কলিংগ প্ৰতীক মাতি দিলন্ত উত্তৰ। কলিংগ প্ৰতীক মাতি তেওঁ উত্তৰ দিলে, কলে যে সেই ৰাজা তুমি এই যিমান সকল লোক আছে, ৰজাসকল আছে বা ৰাজ্যৰ যিমানবিলাক লোক সৈন্য ইত্যাদি আছে, সেই সকলোকে লৈ যোৱা আৰু বিন্ধ্য পৰ্বতলৈ গৈ এখন সেই সময়ত আছিল, আজিকালি বৰ্তমান সময়ৰ নিচিনা গাড়ী মটৰৰ কথা নাছিল, আছিল গৰু গাড়ী, শকত যাক কোৱা হয়। আৰু সেই শকত লৈ ভদ্ৰতৰ শিলাক তাৰ ওপৰত তুলি এই স্থানলৈ, য'ত তেওঁলোকে ইতিমধ্যে গৈ পেলাই এই স্থানত উপনীত হৈছেগৈ মহানদীৰ কাষত। গতিকে সেই স্থানলৈ এই শিলডোখৰ আনিবৰ কাৰণে প্ৰযত্ন কৰি তেওঁলোকক আনিবৰ কাৰণে ৰজাই নিৰ্দেশ দিছে। যিহেতু কোনোবা এটা কৰ্ম সম্পাদন কৰিবৰ কাৰণে, সেই কৰ্মটো সম্পাদন কৰিবৰ কাৰণে প্ৰয়োজনীয় যিখিনি প্ৰপঞ্চ, সেই প্ৰপঞ্চবিলাক ইতিমধ্যে ভগৱন্তে সৃষ্টি কৰি থৈছে আমাৰ খবৰো প্ৰত্যেকৰে। কিন্তু আমি সেই একে ঠাইতে হয়তো নাপাব পাৰো বা নাই, আমি প্ৰয়াস কৰি অন্য স্থানৰ পৰা অনাৰ ব্যৱস্থা এনেকৈ কৰিব লাগে। ভগৱন্ত কৃষ্ণৰ কৃপাত এই ইন্দ্ৰদিম্ন ৰজাইও কলিংগ নৃপতিৰ জৰিয়তে আৰু বিভিন্ন ৰজাসকলৰ জৰিয়তে এই বিন্ধ্য পৰ্বতত থকা ভদ্ৰতৰ শিলাক গৰু গাড়ীৰে আনিবৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছে। আৰু তেনেধৰণে সেইসকলেও নিশ্চয় ৰজাৰ আদেশ পালন কৰি শিল চটা অনাৰ ব্যৱস্থা কৰিব। কৃষ্ণ ৰাম দৌল সাজি দেৱতাক থাপিব সম্প্ৰতি, হেন শুনি চলি গৈল কলিংগ নৃপতি। মন্ত্ৰী মাতিয়া পাছে ৰাজায় দেশ চাৰিও দিশক লাগি পাঞ্চা দুত কলিংগ যাক কলে যে যোৱা সকলোৱে মিলি সেই শিল ছটা, যাক ভদ্ৰতা শিল কৈছে, তাক তুমি লৈ আনা তোমালোকে। আৰু মই সেই তাৰ দ্বাৰাই ইয়াতে মই দেৱতাৰ মূৰ্তি সাজি ভগৱন্তক পূজা কৰিম। দৌল সাজি আমি যেনেকৈ আমাৰ গুৰু গৃহ নিৰ্মাণ কৰো, ঠিক ইন্দ্ৰদিম্ন ৰজাইও সেই সময়ৰ যিটো যুগ ধৰ্ম, সেই সময়ৰ লোকবিশ্বাস আৰু সেই সময়ৰ ধৰ্ম আচৰণৰ প্ৰক্ৰিয়া পদ্ধতি, এনেধৰণে ইন্দ্ৰদিম্ন ৰজাই তেনেকুৱা এটা দৌল নিৰ্মাণ কৰি তাতে প্ৰতিমা স্থাপন কৰি প্ৰভু ভগৱন্তক ভজনা কৰাৰ প্ৰয়াস কৰিছে। কিন্তু হলেও আমি সেই সময়ৰ সেই কথাটো বা সেই সময়ৰ যিটো নীতি নিয়ম, সেই সময়ৰ নীতি নিয়মৰ লগত আজি সময়টো মিলাবলৈ গলে নহব। আমি ইয়াত যিটো দৌলৰ কথা কলে, প্ৰতিমাৰ কথা কলে, আমি বৰ্তমান সময়ত সেই দৌলটো আমাৰ হৃদয়ত নিৰ্মাণ কৰিব লাগিব। হৃদীশ্বৰ ভগৱন্তক হৃদয়তে আমাৰ আসন দি তাতেই গুৰু গৃহ নিৰ্মাণ কৰিবলৈ প্ৰথমতে, দ্বিতীয়তে আমি মূৰ্তি সাজিব লাগিব ভাৱনাৰে। ভগৱন্তৰ মূৰ্তিটো ভাৱনাৰে, ভাৱৰ যিহেতু আমি মূৰ্তিটো হৃদয়ত আমি অংকন কৰিব লাগিব বা সাজি স্থাপন কৰিব লাগিব। আৰু সেইকাৰণে আমি ক্ষুদ্ৰ বিশ্বাস নামৰ এই ভদ্ৰতাৰ শিলচটা আমাক হৃদয়ত প্ৰয়োজন হব। আৰু সেই প্ৰয়োজনীয় শিলচটা আমি বিচাৰি অকলে ক'তো নাপাওঁ। সেই
এনেধৰণৰ শুদ্ধ বিশ্বাসৰ শিলচটা বিচাৰি পাবলৈ হলে মহাভকতৰ সান্নিধ্য সংগ লব লাগিব। যাৰ কাৰণে ৰজাই ই সকলক আনিবৰ কাৰণে পঠিয়াই দিছে শকতত। শকত মানে গৰু গাড়ী। ঠিক তেনেধৰণে আমিও ভকতৰ কৃপাৰ জৰিয়তে, কৃপা নামৰ শকতখনৰ জৰিয়তে সেই বস্তুটো আমি আমাৰ হৃদয়লৈ কঢ়িয়াই লৈ আহিব লাগিব। এনেকুৱা ধৰণৰ কিছুমান দৰ্শনৰ তত্ত্ব আমি উপলব্ধি নকৰিলে ইয়াৰ কাহিনীটো অন্তৰ্নিহিত যিটো তত্ত্ব বুজিবলৈ অসুবিধা হ'ব। সেইকাৰণে ইয়াৰ তাত্ত্বিক অৰ্থ যদি আমি বুজি পাবলৈ যত্ন কৰিব লাগে, তেনেহলে আমি অকণমান দকৈ চিন্তা কৰি আমি আলোচনা কৰিব লাগিব। কৃষ্ণ শংকৰ। আৰু পাত্ৰ মন্ত্ৰী সমন্বিতে পুনশ্চ ৰজাই আদেশ কৰিছে যে যোৱা, তোমালোকে ৰাজ্যৰ চাৰিওদিশে লোকসকলক কৈ মোৰ এই আয়োজনৰ কথা শুনাই দিয়া, ঢোল পিটি। যিহেতু ৰজাই এই কৰ্মভাগ সম্পাদন কৰিবলৈ লৈছে আৰু তেওঁৰ যিখিনি অতি প্ৰিয় ৰজাসকলক খবৰ নিদিলে তেওঁৰ মনত শান্তি নালাগিব বা সেই সকলো সন্তুষ্টি প্ৰকাশ নকৰিব। সেই ভাবি ৰজাই পাত্ৰ মন্ত্ৰী সমন্বিতে সেই সকলক আদেশ দিছে, যোৱা সকলোৱে এই সকলক কোৱাগৈ, তেওঁলোকক দায়িত্ব অৰ্পণ কৰাগৈ। ৰাম অনুকহংকাৰী ৰাজা গণ নিৰন্তৰ চতুৰংগ সেনা লয়া আশুক ৰাজা ৰয়া দেশ কহি পৰ্যতিল দূত চাৰিও দিশৰ ৰাজা আছিল কোলে ৰজাই ইন্দ্ৰদ্যুম্ন ৰজাই যে সেই পাত্ৰমন্ত্ৰীসকল দূতসকলক পঠিয়াই দিয়া আৰু তেওঁলোকে প্ৰচাৰ কৰি তেওঁলোকে ঢোল পিটি সকলোকে জাননী দিয়ক আৰু যিমান সকল ৰজা মহাৰজা আছে সকলোকে চতুৰংগ সেনাৰ জৰিয়তে যাতে তেওঁলোকে মোৰ এই স্থানলৈ আহে সেই ব্যৱস্থা কৰা। আৰু ৰজাৰ সেই আদেশ পাত্ৰমন্ত্ৰীৰ জৰিয়তে যেতিয়া দূতসকলে পালে, পোৱাৰ লগে লগে তেওঁলোকে সমগ্ৰ ৰাজ্যত সেই সময়ৰ যি প্ৰচাৰ প্ৰসাৰ ব্যৱস্থা আছিল সেই অনুপাতে তেওঁলোকে গোটেই ৰাজ্য পৰ্যটিলে দূতসকলে আৰু আদেশ দি কলে যে সেই ৰজাসকল প্ৰজাসকল তোমালোকে সকলোৱে চতুৰংগ দল সমন্বিতে হাতী ঘোঁৰা পদাতিক ইত্যাদি এই চতুৰংগ দলেৰ সৈতে ইন্দ্ৰদ্যুম্ন ৰজাই যি যজ্ঞস্থান নিৰ্মাণ কৰিছে সেই স্থানলৈ সকলোকে নিমন্ত্ৰণ জনাইছে, সকলো যাব লাগে। আৰু এনেধৰণে গম পোৱাৰ লগে লগে চাৰিও দিশৰ পৰা এই ৰজাসকলে অতি আনন্দ মনেৰে চতুৰংগ দলেৰ সৈতে আৰু য'ত যেনেকৈ তেওঁলোকৰ সম্ভাৰ দ্ৰব্যাদি আছিল সকলোবিলাক টোপোলা বান্ধি অতি আনন্দ মনেৰে উৎসৱমুখৰ পৰিৱেশৰ সৈতে তেওঁলোকে ইতিমধ্যে গন্তব্যস্থানলৈ ৰাওনা হ'ব। কৃষ্ণ শংকৰ। ৰাম হেন দেখি ইন্দ্ৰদ্যুম্ন মহাতুষ্ট মন হব নিপতি কছাহি বুলিলা বচন ইটো মহাক্ষেত্ৰ ভূমি মুকুতি কাৰণ আতে অশ্বমেধে যজি বহু নাৰায়ণ। ইন্দ্ৰদ্যুম্ন ৰজাই নিৰ্দেশ দিয়া মতে যেতিয়া সকলোবিলাক ৰজা চতুৰ্দিশৰ পৰা আহি উপস্থিত হল আৰু ৰজাসকলক আনন্দ মুখ দেখি ৰজাসকলৰ প্ৰসন্ন বদন দেখি ৰজাও সন্তুষ্টিত হৈ
ইন্দ্ৰদ্যুম্ন ৰজাই ৰজাসকলক উদ্দেশ্যি কৈছে যে আপোনালোক আহিলে মই বৰ আনন্দিত হৈছো। আৰু এই যে মহাক্ষেত্ৰ ভূমি ইয়াৰ মুকুতিৰ কাৰণ ইয়াত মই এনেকুৱা এডোখৰ স্থান নিৰ্মাণ কৰিম, এনেকুৱা ক্ষেত্ৰ নিৰ্মাণ কৰিম য'ত পদাৰ্পণ কৰিলে যিখন স্থান দৰ্শনে পৰশনে জীৱৰ মুকুতি হব। সেইকাৰণে প্ৰভু ভগৱন্তক অষ্টমেধ যজ্ঞৰ সৈতে ইয়াতে মই বজিম বা পূজা সেৱা কৰিম, আৰু লগত আপোনাক সবে কিন্তু মোক সহযোগিতা কৰিব লাগিব। এনেধৰণে ৰজাসকলক আৰু ৰজাসকলৰ লগত অহা চতুৰংগ দল সমন্বিতে ৰজাসকলকো ৰজাই অতি শ্ৰদ্ধা ভক্তি আৰু আনন্দেৰে সৈতে এই কথা উল্লেখ কৰিছে। কৃষ্ণ শ্ৰীৰাম বান্ধি দৌল দেৱ থাপি বহু যেন বিধি কেন মতে মোৰ এইটো কাৰ্য তুমি খব হুৱাবে সহায়া হৈব বুলি সবেও কহিলা অংগীকাৰ। ইয়াতে মই অতি শ্ৰদ্ধাৰে দৌল নিৰ্মাণ কৰি, যেনেকৈ আমাৰ গুৰুগৃহ এনেধৰণে ঈশ্বৰক সেৱা পূজা কৰিবৰ কাৰণে এটি দৌল নিৰ্মাণ কৰিব আৰু তাতে বিধি অনুপাতে সেই সময়ৰ নীতি নিয়ম বিধি আচাৰ আচৰণৰ জৰিয়তে তাতে ভগৱন্তক স্থাপন কৰি, আৰু মই ইয়াতে ভগৱন্তক অষ্টমেধ যজ্ঞতে পূজা কৰিম। গতিকে কেনেধৰণেৰে মোৰ এই কাৰ্য সিদ্ধি হয় মই ভাবি পোৱা নাই। গতিকে ইয়াত মোক আপোনাক সমস্তজন ৰজা মহাৰাজা আৰু মান্যবৰ প্ৰজাসকলৰ সকলোৰে সহযোগিতা মোক দৰকাৰ হ'ব। গতিকে আপোনাক সবে যি যেনেকে পাৰে মোক সহযোগিতা কৰিব বুলি কোৱাৰ লগে লগে সকলো লোকেই ৰজাসকলেও অতি আনন্দৰে উচ্চস্বৰে ৰজাক প্ৰশংসা কৰি তেওঁলোকে ৰজাৰ এই কাৰ্যত পূৰ্ণ সহযোগিতা কৰিম বুলি তেওঁলোকে অংগীকাৰবদ্ধ হৈ ৰজাৰ লগত একাত্ম হৈছে। শ্ৰীৰাম সুবৰ্ণ মানি কমনি মুকুতায় পাৰ গজ বাজি ৰথ যতে সম্ভাৰ ভক্ষ ভুজ জগত লাগিবে যত যত দিল ৰাজা গণে ইন্দ্ৰদ্যুম্নৰয়াগত। সোণ মণিমুকুতা ইত্যাদি যিমান বিলাক হাতৰ পদাৰ্থ আছিল সেই সময়ৰ সোণ ৰূপ ইত্যাদি বিলাক, আৰু ৰথ ৰথী হাতী ঘোঁৰা ইত্যাদি চতুৰংগ দলৰ প্ৰয়োজন যিমান বিলাক বস্তু বা সেই সময়ত কৰ্ম সম্পাদন কৰিবৰ কাৰণে এনেধৰণৰ বস্তুবিলাক, আৰু খোৱা বোৱা বস্তু, জগত প্ৰয়োজনীয় বস্তু, আৰু সেই অনুষ্ঠানটো সম্পাদন কৰিবৰ কাৰণে যিমান বিলাক লাগতিয়াল দ্ৰব্য বস্তু সকলোবিলাক তেওঁলোকে ইতিমধ্যে ৰজাক আনি পেলাই যোগান ধৰিছে। অৰ্থাৎ ইমান সুন্দৰ ভাৱে চাওক, সেই যজ্ঞ কৰিবৰ কাৰণে যিটো প্ৰয়াস ইন্দ্ৰদ্যুম্ন ৰজাই কৰিছে, আমাৰো অহা ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখৰ পৰা আমাৰ এই যাত্ৰা, এই দৌল নিৰ্মাণ হব আমাৰ অধিৱেশনস্থলীত। সেই তাত প্ৰয়োজনৰ কাৰণে যিমানখিনি দ্ৰব্য দৰকাৰ, যিমান লোকৰ দৰকাৰ, আমাৰ অসমৰ প্ৰত্যেকখন জিলাৰ পৰাই তাত ভকত গৈ সেই অনুষ্ঠানটো সম্পাদন কৰিবৰ কাৰণে আহুপুৰুষৰ চেষ্টা কৰিছে।
আৰু যিমানবিলাক যি বস্তু দৰকাৰ প্ৰত্যেকে অনুপাতে নিজৰ সামৰ্থ্য অনুপাতে হৃদয়ৰ মানে ভাৱনা অনুপাতে তাত যেনেধৰণে তাত দি সহায় সাৰথি কৰি সেইসকলক সহযোগিতা কৰিছে আনন্দ মনেৰে, সেয়া আমাৰ দৌল। আমাৰ ভক্তি আমাৰ অশ্বমেধ কথাতে হ'ব। সেই তেনেধৰণে ইন্দ্ৰদ্যুম্ন ৰজাই এই কাহিনীটো কোৱাৰ চলে, ইন্দ্ৰদ্যুম্ন ৰজাৰ কাহিনীটো কোৱাৰ চলে গুৰুজনে আমাকো এই ইংগিতটো দি গ'ল যে চোৱা কলিযুগত এই অশ্বমেধ যুগৰ নাম জড়িত। আৰু ইয়াত ৰজাসকলক প্ৰজাসকলক যেনেধৰণে ৰজাই আনিছে, আমিও আমাৰ সকলোৰে স্নেহ বন্ধনৰ পাছত আবদ্ধ হৈ সকলো ইজনে সিজনৰ হাতৰ হাত মিলাই আমি এই কৰ্ম সম্পাদন কৰিলে আমিও ইন্দ্ৰদ্যুম্ন ৰজাৰ নিচিনাকৈ এই দৌল নিৰ্মাণ কৰি ভগৱন্তক আমি সপ্ৰম ভাৱেৰে সৈতে ভজনা কৰি এই মহাতীৰ্থ আমি তাতেই উপলব্ধ কৰিব পাৰিম। সেইবাবে আমি বাস্তৱিকত আমি এনেধৰণে কথাবিলাক চিন্তা কৰি আমি তাত হাত উজান দিব লাগিব প্ৰত্যেকে। কৃষ্ণ তাতো আমাৰ ভক্তি নোহোৱাকৈ নাথাকে, তাতো আমাৰ ভকতি হ'ব। কৃষ্ণ শংকৰ। দেখি ৰাজা ৰত্নময় যজ্ঞৰ সম্ভাৰ আনিলন্ত বিপ্ৰ ঋষি তপস্বী উপাধ্যায় আচাৰ্য সদস্য পাত্ৰ যাক দেখি পুৰোহিত বুলিলা ৰাজা ইতিমধ্যে ইন্দ্ৰদ্যুম্ন ৰজাৰ নিৰ্দেশক্ৰমে অহা ৰজাসকলে তেওঁলোকৰ ৰাজ্যৰ পৰা বিভিন্ন দ্ৰব্য সামগ্ৰী ইত্যাদি লৈ আহিছে, ৰত্নময় যজ্ঞৰ সম্ভাৰ লৈ আহিছে। আৰু যিখিনি দেখাৰ লগে লগে ইন্দ্ৰদ্যুম্ন ৰজাৰ পৰম আনন্দ আৰু তেওঁ হৃদয়ৰ সৈতে তেওঁ সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰিলে। আৰু সেই সময়ত সেই যজ্ঞৰ কাৰণে তাত উপবিষ্ট হৈ থকা আমন্ত্ৰণ কৰি অনা যিসকল বিপ্ৰ আছিল, ব্ৰাহ্মণ তপস্বীসকল ঋষিসকল, সেই সকলো বিদগ্ধ পুৰোহিত ধৰ্মজ্ঞ শাস্ত্ৰজ্ঞ তত্ত্বজ্ঞ ইত্যাদি ধৰণৰ আচাৰ্য এই সদস্যসকলে যিসকলে সেই যজ্ঞস্থলী কৰ্ম সম্পাদন কৰিবৰ কাৰণে যোগ্য ব্যক্তি সেইসকলক আমন্ত্ৰণ কৰি আনিলে। আৰু সেইসকলক দেখি সেই পুৰোহিতসকলক ইন্দ্ৰদ্যুম্ন ৰজাই তেওঁ শ্ৰদ্ধা ভক্তি ভাৱেৰে সৈতে বিনয় ভাৱে তেওঁলোকক প্ৰকাশ কৰিছে। কৃষ্ণ বিপ্ৰ ঋষি গণসমে চলিও তুমি নিৰ্মিও কবে গোয়া মহাযজ্ঞ ভূমি শুনি পুৰোহিত গয়ায়নে কজতনে সাজিলন্ত বেদী খণ্ড সুবৰ্ণ চাওক, ইয়াত ঋষিসকলক নিৰ্দেশ দিয়াৰ লগে লগে যিসকল ঋষি বা বিপ্ৰসকলে সকলোবিলাকে একেলগ হৈ সেই স্থানলৈ গৈ তেওঁলোকে এই সুন্দৰ ভূমিখণ্ডত দৌল নিৰ্মাণৰ কাৰণে যি বেদী বা ভেটি প্ৰয়োজন সেই ভেটি নিৰ্মাণ কৰিছে অতি যত্ন কৰি। আৰু আমি সবেও তেনেধৰণে আমাৰ ভক্তি দৌল সাধন কৰিবৰ কাৰণে আমাক এই জ্ঞানী সকলৰ প্ৰয়োজন হ'ব,
ভক্তিৰ সিদ্ধ হৈ থকা মহাভকতৰ সংগ সান্নিধ্য লাগিব আৰু সেই মহাভকতসকলে ইয়াক স্বীকাৰ কৰি তেওঁলোকে মহা আনন্দ অনুভৱেৰে সৈতে কৰ্ম সম্পাদন কৰিলে আমাৰো এই মহাযজ্ঞ অশ্বমেধ যজ্ঞ সম্পাদন হব। সেই কথা আমাৰ প্ৰত্যেকে অনুভৱ কৰি আহিছে, যিহেতু আমাৰ শ্ৰীমন্ত শংকৰী সংঘ ইতিমধ্যে জিলা, আঞ্চলিক, প্ৰাথমিক বা মূল অধিৱেশন এইবিলাক হৈছে আৰু সেইবিলাকত যিসকলে এই এনেধৰণৰ প্ৰয়াসেৰে হৈছে আত্মত্যাগ কৰিছে বা যিসকলে নিজৰ কষ্ট স্বীকাৰ কৰি সেই দৌল নিৰ্মাণ কৰিছে, এই পুৰোহিতসকলৰ নিচিনাকৈ সেইসকলে ধন্যবাদৰ পাত্ৰ। সেইসকলো এই মহাযজ্ঞ ভূমি নিৰ্মাণৰ কাৰণে পুৰোহিতসকলে যেনেকৈ আহুপুৰুষাৰ্থ চেষ্টা কৰিছে, তেনেধৰণে ভকতৰ কৰ্ম সিদ্ধি কৰি সুন্দৰভাৱে নিৰ্মাণ কৰিবলৈ গৈ তেওঁলোকে মনৰ ভাৱনাক যেনেকৈ সোণ ৰূপলৈ ৰূপান্তৰিত কৰি মনৰ ভাৱনাবিলাকে সৈতে সজাই পৰাই সুন্দৰভাৱে তুলি সেই অধিৱেশন সুন্দৰ কৰিবৰ কাৰণে প্ৰয়াস কৰিছে। ইন্দ্ৰদ্যুম্ন ৰজাৰ নিৰ্দেশক্ৰমে সেই পুৰোহিতসকলে তেনেকৈ বেদীখণ্ড নিৰ্মাণ কৰিছে আৰু তাতো তেওঁলোকৰ বিশ্বাসৰ পূৰ্ণ ৰূপেৰে সুন্দৰভাৱে ৰজাক সেই কৰ্ম সম্পাদন কৰিবৰ কাৰণে স্থানডোখৰ সুন্দৰভাৱে সজাই পৰাই তুলি কৃতাৰ্থ হৈছে কৃষ্ণশংকৰ। কাৰণে আমি আমাৰ ভাৱনাটো তেনেধৰণে আমাৰ নিজৰ কৰ্মবিলাকতো যদি লগাব পাৰো, তেনেহলে আমাৰ কৰ্মবিলাকো ই এনেধৰণৰ এখন সুন্দৰ স্থান নিৰ্মাণ কৰি আমি ঈশ্বৰ ভক্তিত আমি ভগৱন্তক সেৱা কৰিব পাৰিম বুলি আমাৰ বিশ্বাস। প্ৰসাদ প্ৰসাদ সজাইলায়ে কষত সুবৰ্ণ ৰচিত স্তম্ভ লগাই লবৃহত ঠাই ঠাই পচাইলান্ত বৃহত তোৰণ মণি মুকুতাৰ মালা কৰিয়া ভৰণ। ইমান সুন্দৰ। ইতিমধ্যে ইন্দ্ৰদ্যুম্ন ৰজাই ইমান এটা মহৎ কৰ্ম সম্পাদনৰ কাৰণে আগবাঢ়িছে আৰু সেই স্থানডোখৰ নিৰ্মাণ কৰিবৰ কাৰণে যোগ্য ব্যক্তিসকলক নিৰ্দেশ দিয়াৰ লগতে সেইসকলে অতি আনন্দ মনেৰে এই স্থান নিৰ্মাণ কৰিবৰ কাৰণে প্ৰয়াস কৰিছে আৰু সেই অনুষ্ঠানটোক সুন্দৰভাৱে পৰিচালনা কৰিবৰ কাৰণে যত্নৱান হোৱাৰ উপৰিও সেই অনুষ্ঠানলৈ অহা লোকসকলক কেনেধৰণে আদৰণি জনাব লাগিব, আদৰ আশ্বাস কৰিব লাগিব আৰু সেই স্থানডোখৰ সুন্দৰ কৰিবৰ কাৰণে কি কি প্ৰয়োজনীয় বস্তুবিলাক কি কেনেধৰণে সজাব লাগিব, সেই সকলোবিলাক সেই সময়তেই কৰা হৈছিলে আৰু সেই সময়ত সেইবিলাক এটা সংস্কৃতি আছিল। আমি বুজি পাইছো, ইয়াৰ পৰা গম পোৱা গৈছে যে সেই সময়তো বৰ্তমান সময়ত আমি যিটো সংস্কৃতিৰে অনুষ্ঠান আগবঢ়াই নি আছো বা আগবঢ়াই নিয়া হয়, সেই সময়তে সেই তেনেধৰণৰ ব্যৱস্থাটো আছিল। এতিয়া ৰত্নময় প্ৰাসাদ সুন্দৰ মানে মণিমুকুতা খচিত 100 ৰজা মানে তেওঁলোকে তাত প্ৰসাদ ঘৰ সজাইছে সুন্দৰ সুন্দৰ ভাৱে আৰু সেই ঘৰবিলাকত গৃহবিলাকত সুবৰ্ণ খচিত তাত স্তম্ভ সদৃশ গৃহবিলাক ইমান সুন্দৰভাৱে সজাইছে যে দেখিলেই মনোমোহা, দেখিলেই চকুৰোৱা, দেখিলেই ভক্তি ভাৱ আপোনা আপুনি জাগৃত হয়। চাওক, এতিয়া আমাৰো তেনেধৰণে আহি আছে আমাৰ অধিৱেশন। সেই অধিৱেশনস্থলীখন ইমান সুন্দৰকে নিৰ্মাণ কৰে আৰু প্ৰতিটো নিৰ্মাণ কৰা বস্তুত, প্ৰতিটো নিৰ্মাণ কৰা স্থানত বা প্ৰতিটো গৃহত ভকতসকলৰ ভক্তি নিগৰিত হৈ থাকে, ভক্তি তাত সংপৃক্ত হৈ থাকে, ভক্তিৰ ভাৱনাৰে সৈতে তেওঁলোকে সেই গৃহ নিৰ্মাণ কৰে। যদিও বাঁহ বেত খেৰৰ হয় তথাপিতো আমাৰ তাত ভক্তিটো থাকে, যিটো ভক্তি তাত আমি দেখাত সোণ ৰূপেৰে অলংকৃত কৰাৰ নিচিনা আমাৰ লাগে, যিহেতু মনৰ ভাৱনাটো আমাৰ আনন্দ হয়। ইয়াতো ইন্দ্ৰদ্যুম্ন ৰজাই যদিও এই
100 ঘৰ নিৰ্মাণ কৰি তাত অলংকাৰ খচিত কৰি সুন্দৰভাৱে সজাই পৰাই তুলিছে। ঠিক আমাৰ বৰ্তমান সময়ত বাস্তৱিকত আমাৰ যিটো আমি ছবি আমাৰ দেখা পোৱা যায় বা দেখিম, সেইটো ভক্তি ভাৱেৰে সৈতে আমাৰ এই যে আমাৰ যিমানবিলাক আমাৰ ভকতসকল থাকিবৰ কাৰণে যিমানবিলাক আমাৰ শিবিৰ নিৰ্মাণ কৰা হৈছে, সেই সকলোবিলাকেই যেনেকৈ নহওক লাগে তাত আমাৰ ভক্তিৰ আৰু সেৱা মনোভাৱৰ যিটো সোণৰূপ অলংকাৰ আছে, ভাৱনাৰ অতি শ্ৰদ্ধা ভাৱনা, সেই গোটেই কথাখিনি আমাৰ তাত উপলব্ধ। তাত আমাৰ সকলোৰে মনৰ আত্মসম্বন্ধটো যেতিয়া আহি যায় তাত আনন্দ উপলব্ধ হয়। সেইকাৰণে ইয়াত ইন্দ্ৰদ্যুম্ন ৰজাই যিটো কৰিছে, বৰ্তমান সময়ত বাস্তৱিকত আমাৰো সেই ছবিখন আমাৰ মনলৈ আহে। মনলৈ অহাৰ লগে লগে আমাৰ তাতো তেনেধৰণে আমাৰ আনন্দ উপলব্ধ হয়, যাৰ কাৰণে আমাৰ সমস্ত ভকত বিলাকৰ আদৰণি জনাবৰ কাৰণে বহু দূৰৰ পৰা, বহু মাইল দূৰৰ পৰাই এই আদৰণি তোৰণ বিলাকৰ ব্যৱস্থা কৰা হয়, য'ত সেই অঞ্চলৰ ভকতসকলৰ হৃদয়ৰ ভক্তি এই তোৰণখনৰ জৰিয়তে প্ৰকাশ পোৱা যায় যে ভকতৰ ওপৰত তেওঁলোকৰ ভক্তি কিমান বা ভগৱত ভক্তি তেওঁলোকে কেনেধৰণে কৰিছে, সেইবিলাকো একোবিধ ভক্তিৰ প্ৰকাৰ। তাতো আমাৰ এই অনুষ্ঠান বিলাকৰ যে সৌষ্ঠৱ বৃদ্ধি হয় সেই কথা আমি জনা গৈছে। আৰু সেইকাৰণে এনেধৰণে বৃহৎ বৃহৎ তোৰণ স্থাপন কৰি ঠায়ে ঠায়ে সেই স্থানডোখৰ সুন্দৰ কৰিছে, মণি মুকুতা ইত্যাদি আভৰণ দি সুন্দৰ কৰি দিলে। পৰিৱেশটো এটা সুন্দৰ কৰিবৰ কাৰণে প্ৰয়াস যেনেকৈ কৰিছে, ঠিক আমাৰ বাস্তৱিকতো আমাৰ অনুষ্ঠানটো এনেকে ধৰণে অতি সুন্দৰৰ পৰা সুন্দৰলৈ নি অনুষ্ঠানটো সুসম্পন্ন কৰিবৰ কাৰণে প্ৰয়াস কৰিছে, যাতে সেই অনুষ্ঠানটো দেখাৰ লগে লগে সকলোৰে সেই নত হয় শ্ৰদ্ধা ভক্তি জাগৃত হোৱাৰ উপৰিও মনত মহা আনন্দ সৃষ্টি হয়। সেই আনন্দ সাগৰখনত ভক্তিৰ ধুৱাই আমাক যাতে পবিত্ৰ কৰিব পাৰে। কৃষ্ণ শংকৰ। ব্ৰাহ্মণক লাগি গৃহ সজাই লয় পাৰ, ভক্ষ ভোজ্য পঞ্চামৃত মিলাই সম্ভাৰ, অনেক নিপতি ব্ৰাহ্মণৰ ধৰ স্বৰ্গ কলংঘিল গোয়া বাজ্যৰ ঘন চাল। ইতিমধ্যে বৃহৎ আয়োজন, এই বৃহৎ আয়োজনৰ কাৰণে পাৰ্যমানে চেষ্টা কৰিছে ৰজাসকলে, প্ৰজাসকলে, আৰু তাতে ৰজাও সন্তুষ্ট হৈছে, যিহেতু মহাভকত ৰজা। আৰু ব্ৰাহ্মণ সকলক থাকিবৰ কাৰণে সুন্দৰভাৱে তেওঁলোকে অসংখ্য গৃহ নিৰ্মাণ কৰি দিছে, আৰু সেই গৃহবিলাক একো এখন তীৰ্থ সদৃশ কৰি তুলিছে, য'ত প্ৰয়োজনীয় খোৱা বোৱা ইমানবিলাক দ্ৰব্য পঞ্চামৃতলৈকে সকলোবিলাক তাত যোগান ধৰিছে সম্ভাৰ। আৰু সেইখিনি সম্ভাৰ যোগান ধৰাৰ উপৰিও এই ৰজাসকলে সেই ব্ৰহ্মজ্ঞানী লোকসকলক, ভকতসকলক আল পৈচান ধৰিছে, আৰু তাৰ উপৰিও বাদ্য ভণ্ড ইত্যাদিৰে ভগৱন্তৰ গুঞ্জক কীৰ্তন কৰি এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। যিটো উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰাত বাদ্য ভণ্ডৰ যিটো শব্দ ধ্বনি হৈছে, সেই ধ্বনিটো ইতিমধ্যে স্বৰ্গলৈকে পাইছেগৈ বুলি উল্লেখ কৰিছে। ঠিক তেনেধৰণে একেটা কথাকেই যে আমাৰো মহা ভকতসকল আমাৰ সেই অধিৱেশনস্থললৈ যাব, আৰু সেই অধিৱেশনস্থললৈ যোৱাৰ লগে লগে মহা ভকতসকলৰ কাৰণে এনেকুৱা সুন্দৰ সুন্দৰ গৃহ নিৰ্মাণ কৰি থকা হৈছে। আৰু তাতেই খোৱা বোৱা সমস্তবিলাক যি প্ৰয়োজনীয় বস্তু সমস্তখিনি তাতেই এই আদৰণি কৰা সকলে, সেই ভকতসকলে পাৰ্যমানে চেষ্টা কৰি যোগান ধৰি আছে। আৰু এই ৰজাসকলৰ দৰে সেই অধিৱেশনস্থলীত বা আমাৰ সেই যজ্ঞস্থলীত
ৰজা সদৃশ ভাৱেৰে সৈতে অতি শ্ৰদ্ধা ভক্তিৰে কৰ্ম কৰি থকা সেই লোকসকলে, সেই ভকতসকলে সেই মহা ভকতসকলক আদৰণি কৰি দিব, আদৰিব আৰু সেইসকলক প্ৰয়োজনীয় সমস্ত সম্ভাৰ যোগান দিয়াৰ উপৰিও আলপৈচান ধৰাৰ উপৰিও ভক্তি ভাৱে তেওঁলোকক সেৱা নিবেদন কৰিব আৰু তাত উৎসৱমুখৰ পৰিৱেশ হব। যিহেতু আমাৰ সেৱাবাহিনীসকল আছে, ভকতসকল আছে, সেইসকলে মনৰ আনন্দত খোলতাল আদি নেগেৰা ইত্যাদি সমস্ত বাদ্যখণ্ডবিলাক লৈ আনন্দ মনেৰে ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি গোটেই পৰিৱেশ উত্তাল কৰিব, যাৰ ধ্বনি স্বৰ্গতো বাদেই বৈকুণ্ঠ পৰ্যন্ত পাবগৈ। এই ছবিখনে আমাৰ বাস্তৱিক আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন ছবি, অধিৱেশনৰ ছবি বা অনুষ্ঠানবিলাকৰ ছবি, ইয়াক সম্পূৰ্ণ প্ৰতিনিধিত্ব কৰিছে। আৰু সেই ছবিখন আমি ইন্দ্ৰদ্যুম্ন ৰজাৰ এই ছবিখনৰ লগত একেই। সেই ইন্দ্ৰদ্যুম্ন ৰজাৰ যিটো ভাৱনা, তেওঁ দৌল নিৰ্মাণ কৰাৰ যিটো ভাৱনা, আমাৰ প্ৰত্যেকৰে সেই ভাৱনাটো হৃদয়ত হ'ব লাগিব। হোৱাৰ লগে লগে তেতিয়া আমাৰ হৃদয়ত আমি সেই অনুষ্ঠানটো অংকন কৰি হৃদয়ত আমি গোটেই এই দৌল যাত্ৰাৰ যিটো অনুষ্ঠান, সেই অনুষ্ঠানটো অনুভৱ কৰিব পাৰিম। হৃদয়তে আমাৰ গোটেইখিনি স্থাপন কৰি ল'ব পাৰোঁ। তেনেহ'লে হৃদয়ত আমাৰ সেই আনন্দটো হোৱাৰ লগে লগে ইয়াত যিমানবিলাক বস্তু বাহ্যিকত দেখা যায়, আভ্যন্তৰীণভাৱে আমি গোটেই কথাখিনি, গোটেই ভাৱনাখিনি, গোটেই দৃশ্যখিনি সমস্তখিনি হৃদয়ত আমি ল'ব পাৰিম। কৃষ্ণ শংকৰ, আমি এই সুযোগতে সামৰণি মাৰিম কৃষ্ণ শংকৰ। ইৰাম সুবৰ্ণ নাইহান নাহিকে ভাজন দেখিন্দ্ৰদ্যুম্নৰ আনন্দ ভৈল যজ্ঞ যেন বিধি ব্যৱহাৰ হৰি হৰি বুলি তৰা দুৰ্ঘোৰ সংসাৰ হৰি কৃষ্ণ মাধৱ। ইতিমধ্যে সুবৰ্ণ বিনয়ন নাহিকে ভাজন দেখি ইন্দ্ৰদ্যুম্ন আনন্দ ভৈল মন। সেই সময়ত অতি পৰ্যাপ্ত আছিল সোণ, বৰ্তমান সময়ৰ নিচিনা নিশ্চয় নাছিল। সেইকাৰণে প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে সোণ দান কৰিছিলে, সোণ দিছিলে। কিন্তু বৰ্তমান সময়ত যদি আমি সেই কথা ভাবো, তেতিয়াহ'লে আমাৰ সেই সোণ যেনেকৈ মূল্যৱান, সোণতকৈ মূল্যৱান বস্তু আমাৰ ভক্তি। এতিয়া আমি এই যজ্ঞত আমি ইজনে সিজনক যদি ভক্তি নিবেদন কৰিব নোৱাৰো, তেনেহলে আমাৰ এই যজ্ঞ সম্পাদন শুদ্ধভাৱে নহব আৰু সেই যজ্ঞৰ আনন্দ আমি উপলব্ধি কৰিব নোৱাৰিম, আমাৰ মন বিলাক আনন্দ নহব। সেইকাৰণে সোণতকৈ অতি দামী, হীৰাতকৈ দামী আমাৰ হৃদয়ৰ ভক্তিৰে ভগৱন্তক বা ভকতক আমি আপ্যায়ন কৰিব লাগিব। আৰু সেই যজ্ঞ তেতিয়া ভগৱন্তে কৃপা কৰিব, ভগৱন্তে কৃপা দৃষ্টি কৰিব। যিহেতু ভগৱত ভক্তিয়ে ভগৱন্তক কষ্ট কৰিব লাগিব, আমাৰ সেইটো লক্ষ্য। সেইকাৰণে ক'লে এনেধৰণে যজ্ঞ আৰম্ভ কৰিলে বিধি ব্যৱহাৰ অনুপাতে, সেই সময়ৰ যিটো বিধি বিধান সেই অনুপাতে আৰম্ভ কৰিলে যজ্ঞ। আৰু সেই যজ্ঞবিলাক আচলতে আমি কি কৰিব লাগে, আমাৰ প্ৰত্যেক আমি যদি ভগৱন্তৰ নাম দিনটোত এবাৰ ললো, সেই এবাৰ আমি যজ্ঞ কৰা হ'ল, 10 বাৰ ললো 10 বাৰ যজ্ঞ কৰা হ'ল। আমি দিনটোত যিমান বাৰ ভগৱন্তৰ নাম লওঁ দিন ৰাতি, সেই প্ৰত্যেকবাৰ একোটা আমাৰ যজ্ঞ সম্পাদন হয়। আৰু সেই যজ্ঞটোত কিন্তু আত্মবিশ্বাস, হৃদয়ৰ ভগৱত ভক্তি আৰু সুদৃঢ় বিশ্বাস লাগিব। তেতিয়া সেই সমস্তখিনি প্ৰভু ভগৱন্তৰ কৃপা পৰৱশৰ সৈতে সেই সদ্ভাৱনাৰ সদযজ্ঞ হৈ পৰিব। আৰু সেইকাৰণে আমি এই নাম যজ্ঞ সম্পাদন কৰি মন পবিত্ৰতা, হৃদয়খন পবিত্ৰ কৰাৰ লগে লগে আমাৰ এই দুৰ্ঘৰ সংসাৰখনত থকা যিমানবিলাক পাপ ইত্যাদি সমস্ত বিলাক
নাইকিয়া হৈ যাব। সেই কথা মহাপুৰুষে আমাক ক'লে যে এই সংসাৰখনত সকলোবিলাক যেতিয়া ডুবিবলৈ আছে বা ডুবি আছে সংসাৰ সাগৰত পৰি মজি তেতিয়া হৰি হৰি ঘটিব লাগে, তেতিয়া সেই সংসাৰ সাগৰখনৰ এই সংকীলতাবোৰ হৃদয়ৰ পৰা নাইকিয়া হ'ব। কৃষ্ণ শংকৰ আমি ইয়াতে সামৰণি মাৰো। কৃষ্ণ কৃষ্ণ। ৰাম সুবৰ্ণ The person you are speaking with has put your call on hold. Please stay on the line. দেখি ইন্দ্ৰদুম্নৰ আনন্দ ভৈল মন আৰম্ভিল যজ্ঞ যেন বিধি ব্যৱহাৰ হৰি হৰি বুলি তৰা দুৰ্ঘুল সংসাৰ কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ জয় ৰাম জয় ৰাম জয় নাৰায়ণ জয় নাৰায়ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ